নমস্কাৰ মাল্টিপল নলেজ ফৰ ইউ চেনেলটোলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে কিবা গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে সকলোবোৰ ছাবজেক্ট কভাৰ হোৱাকৈ মই আপোনালোকক ভিডিঅ' আগবঢ়াম। গতিকে চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজি সেশনটোত মই আপোনালোকৰ বাবে টাইম এণ্ড ৱৰ্কৰ মেথমেটিক্সৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, যিবোৰ আপোনালোকে অতি সহজতে বুজি পাব, লগতে শ্বৰ্ট ট্ৰিকত মই দেখুৱাই দিম। গতিকে ভিডিঅ'বোৰো মেথছবোৰো কেনেকৈ কৰিব আৰম্ভ কৰিব লওক। পোনপ্ৰথমে টাইম এণ্ড ৱৰ্কৰ মেথছ কৰিবলৈ গ'লে আমি প্ৰথমে কেইটামান কথা জানিব লাগিব। সেইকেইটা আছে প্ৰথম ইফিচিয়েঞ্চিক আমি ইৰে ৰিপ্ৰেজেণ্ট কৰিলোঁ, টাইমক আমি টিৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ, আৰু টি ডব্লিউৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ আমি টোটেল ৱৰ্ক। গতিকে ইফিচিয়েঞ্চি কি, টাইম কি, টোটেল ৱৰ্ক কি আমি প্ৰথমে জানিব লাগিব। ইফিচিয়েঞ্চি হৈছে এজন ব্যক্তিয়ে এদিনত কিমানটা কাম কৰিব পাৰে সেইটোতে হৈছে ইফিচিয়েঞ্চি, আৰু টাইম সেই একেটা কাম কিমান দিনত কৰিব পাৰে সেইটো হৈছে আমাৰ টাইম। আৰু টোটেল ৱৰ্ক মুঠ কাম আমাক কিমান কৰিবলৈ দিয়ে, যে এজন ব্যক্তিয়ে এদিনত যদি 4টা কাম কৰে তেওঁ 5 দিনত কিমানটা কাম কৰিব, গতিকে সেইটো আমি টোটেল ৱৰ্ক বুলি ক'ম। গতিকে আমি ইফিচিয়েঞ্চি ইনটু যদি টাইম কৰি দিওঁ আমি টোটেল ৱৰ্ক পাম। গতিকে এজন ব্যক্তিয়ে এদিনত কিমানটা কাম কৰিব, তো কিমান দিন কৰিব কামটো, যদি আমি দুটা মাল্টিপল কৰি দিওঁ তেতিয়াহ'লে আমি টোটেল ৱৰ্ক পাম। গতিকে আমি জানো ইফিচিয়েঞ্চি ইনভাৰ্চলি প্ৰপৰ্চনেল টু টাইম। মানে যদি এজন ব্যক্তিক ইফিচিয়েঞ্চি বেছি হয় তেতিয়াহ'লে তেওঁ কম দিনত তেওঁ কাম এটা কৰি শেষ কৰিব পাৰিব। ছাপ'জ এজন ব্যক্তিৰ ইফিচিয়েঞ্চি 2, তেওঁ কোনো এটা কাম 5 দিনত কৰি শেষ কৰিব পাৰিব। যদি ইফিচিয়েঞ্চি 3 হয় তেওঁ সেই কামটো 3 দিনত কৰি শেষ কৰিব পাৰিব। তেনেকৈ ইফিচিয়েঞ্চি ইনভাৰ্চলি প্ৰপৰ্চনেল, মানে ইফিচিয়েঞ্চি যদি তেওঁৰ বেছি হয় তেওঁ কম দিনত টাইমত কাম এটা কৰিব পাৰিব। গতিকে ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি ক'লে যদি কম টাইমত কৰিব বিচাৰে তেতিয়াহ'লে ইফিচিয়েঞ্চি বেছি হ'ব লাগিব, আৰু যদি ইফিচিয়েঞ্চি বেছি হয় তেতিয়াহ'লে কম টাইমত কৰিব পাৰিব। ঠিক তেনেদৰে ইফিচিয়েঞ্চি ইজ ডিৰেক্টলি প্ৰপৰ্চনেল টু টাইম টোটেল ৱৰ্ক। ইফিচিয়েঞ্চি ডিৰেক্টলি প্ৰপৰ্চনেল টু টোটেল ৱৰ্ক। যদি ইফিচিয়েঞ্চি বেছি হয় তেতিয়াহ'লে তেওঁ বেছি কাম কৰিব পাৰিব, যদি ইফিচিয়েঞ্চি কম হয় তেতিয়া কম কাম কৰিব পাৰিব। গতিকে ইফিচিয়েঞ্চি ইজ ডিৰেক্টলি প্ৰপৰ্চনেল টু টোটেল ৱৰ্ক, আৰু ইফিচিয়েঞ্চি ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু টাইমছ। গতিকে এইখিনি কনচেপ্ট বুজি পালে। গতিকে এতিয়া আমি কুৱেশ্যনলৈ গৈছোঁ। গতিকে কুৱেশ্যন আপোনালোকে কিদৰে চল্ভ কৰিব মই আপোনালোক শ্বৰ্ট ট্ৰিকত দেখাই দিম। গতিকে আজিৰ প্ৰথম কুৱেশ্যনটো আছে A and B together can do a work in 4 days। মই কুৱেশ্যনকেইটা অসমীয়াতে বুজাই দি গৈছোঁ, যদি আপোনালোকৰ ইংলিছত প্ৰব্লেম হয়। A আৰু B কোনো এটা কাম 4 দিনত কৰিব পাৰে। A alone can do the same work in 12 days, আৰু A সেই একেটা কামকে 12 দিনত কৰিব পাৰে। In how many days B alone can do the same work। গতিকে B সেই একেটা কামকে কিমান দিনত অকলে কৰিব পাৰিব। এতিয়া আমি শ্বৰ্ট ট্ৰিকত কৰিব গ'লে আমি জানো A প্লাছ B আমাক টোটেল কামটো কৰিছে আমাৰ 4 days, 4 দিনত কৰিছে। আৰু সেই একেটা কামকে আমাৰ A কৰিছে 12 দিনত। গতিকে আমি টোটেল ৱৰ্ক ফাৰ্ষ্ট ওলাই ল'ম। গতিকে আমি এই দুটাৰ যদি এলচিয়াম লৈ লওঁ, এলচিয়াম মানে হৈছে লসাগু, লয়েষ্ট কমন ফেক্টৰ। গতিকে এলচিয়াম ওলালে আমি টোটেল ৱৰ্ক পাই যাম। গতিকে 4 আৰু 12 লসাগু ওলাই লৈছোঁ। 4 4 1 = 4, 4 3 = 12। গতিকে এলচিয়াম হয় 4 × 1 × 3, 4 1 = 4, 4 3 = 12। গতিকে টোটেল ৱৰ্ক হ'ল আমাৰ 12টা। গতিকে A আৰু B কামটো কৰিছিল 4 দিনত, আৰু A কৰিছিল 12 দিনত। গতিকে আমি AB ইফিচিয়েঞ্চি পাম 4 দিনত 12টা কাম কৰিছিল। গতিকে AB ইফিচিয়েঞ্চি 3, আৰু A ইফিচিয়েঞ্চি হ'ব 1, অৰ্থাৎ টোটেল ৱৰ্ক 12টা, আৰু A কৰিছিল 12 দিনত। গতিকে 12/12 1, আৰু 12/4 3। গতিকে AB ইফিচিয়েঞ্চি হ'ল 1 দিনত কেইটা কাম কৰিছে, 3টা, আৰু A 1 দিনত কাম কৰিছে এটা। গতিকে আমি A প্লাছ B ইফিচিয়েঞ্চি যদি 3 হয়, A ইফিচিয়েঞ্চি যদি 1 হয়, 1 যদি বহাই দিয়ে 1 প্লাছ B = 3। গতিকে B ইফিচিয়েঞ্চি পাই যাম আমি 3 - 1 = 2। গতিকে আমি B ইফিচিয়েঞ্চি পাই গ'লে 2। টোটেল ৱৰ্ক আছিল আমাৰ 12টা। গতিকে B ইফিচিয়েঞ্চি আছিল 2। আমি কেইদিন কামটো কৰিব পাৰিব, 6 days। 2ৰে 12 ডিভাইড কৰিলে 6 বাৰ হ'ব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, 6 days। মই আকৌ বুজাই দিছোঁ। A আৰু B কোনো কাম কৰিছিল 4 দিনত, আৰু A কৰিছিল কামটো 12 দিনত। গতিকে আমি দুটাৰ যদি লসাগু লওঁ, লসাগু ওলালে আমি টোটেল ৱৰ্ক পাই যাম। আমি আগত পঢ়িছিলোঁ
ইফিচিয়েঞ্চি ইনটু টাইম ইজ ইকুয়াল টু টোটাল ওয়ার্ক গতিকে আমি এটা আমাক কুৱেশ্যন দিছে বি এলন কেন ডু দ্য সেম ওয়ার্ক বি কিমান দিনত কৰিব পাৰিব টোটাল ওয়ার্ক বাই ইফিচিয়েঞ্চি কৰি দিলে আমি টাইম পাই যাম গতিকে ঠিক তেনেদৰে 12 টোটাল ওয়ার্ক হ'ল গতিকে এই বিৰ 4 দিনত কৰিছিল 12ৰে 4ৰে 12 ডিভাইড কৰিলে 3 হ'ব গতিকে এই বিৰ ইফিচিয়েঞ্চি 3 আকৌ এৰ 12 দিনত কৰিছিল 12টা কাম গতিকে এক দিনত কৰিছিল এটা কাম গতিকে এই বিৰ 3 ইফিচিয়েঞ্চি এর 1 গতিকে 3 পৰা 1 গলে বিৰ ইফিচিয়েঞ্চি আমি পাই যাম 2 গতিকে টোটাল ওয়ার্ক আছিল 12 আৰু বিৰ ইফিচিয়েঞ্চি আছিল 2 গতিকে বি অকলে যেতিয়া এই কামটো কৰে 6 দিনত কৰি শেষ কৰিব পাৰিব গতিকে অপচন এ ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন লাগ পাৰিছো ঠিক তেনেদৰে কোৱেশ্চন নম্বৰ 2 A alone can complete a piece of work in 12 days and B alone can complete the same piece of work in 24 days A কোনো এটা কাম 12 দিনত কৰিব পাৰে B সেই একেটা কামকে 24 দিনত কৰিব পাৰে in how many days can A and B together complete the same piece of work গতিকে A আৰু B যদি দুজনে একলগ হৈ সেই কামটো কৰে একেটা কামক তেতিয়াহ'লে কিমান দিনত কমপ্লিট কৰিব পাৰিব এটা আমি অ্যাকৰ্ডিং টু কোৱেশ্চন মতে আমি গ্ৰাম A এটা কাম কৰিব পাৰে 12 দিনত সেই একেটা কামকে B কৰিব পাৰে 24 দিনত গতিকে আমি 12 আৰু 24 ৰ এলসিএম লম এলসিএম ললে আমাৰ হ'ব 24 আপোনালোক আৰু মই দেখাই নাথাকো কেনেকৈ উলাম আপোনালোক এটো নিজে উলাই লব মই ওপৰৰ ভিডিওত দেখাই ওপৰৰ কোৱেশ্চনটো দেখাই দিছো গতিকে এইবোৰ দেখাই থাকিলে আৰু দীঘল হৈ যাব ভিডিওটো গতিকে 24 কেনেকৈ আপোনালোক এলসিএম উলালে গম পাই যাব গতিকে এতিয়া টোটাল ওয়ার্ক হল 24 আৰু এ কৰিব পাৰে 12 দিনত বি কৰিব পাৰে 24 দিনত 24 টা কাম যদি হয় মুঠ 12 দিনত কৰিব পাৰিলে এক দিনত কৰিব লাগিব তে দুটা কৈ 2 12 যা 24 গতিকে এক দিনত দুটাকে কাম কৰে 12 দিন কাম কৰিলে তা 24 টা কাম কৰিব পাৰিব ঠিক তেনেদৰে বি 24 দিনত কৰিছিল সেই 24 টা কাম 24 দিন কৰিলে এক দিনত এটাকে কৰিছিল গতিকে এটো আছে এফিচিয়েন্সি ইহঁতৰ এফিচিয়েন্সি যদি প্লাস কৰি 2 + 1 3 হ'ব গতিকে এ আৰু বি এফিচিয়েন্সি আমি টোটাল কৰিলে 3 পাম আৰু টোটাল ওয়ার্ক আছিল 24 যদি আমি 24 ক 3 ৰে ডিভাইড কৰি দিও আমি পাই যাম 8 3 24 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপচন সৰি এটা অপচন A টো টাইপিং মিস্টেক হৈছে এটো 8 হ'ব লাগিছিল এই শুদ্ধ উত্তৰটো অপচন 3 8 ডেজ এটো কেনে কৈছে বুজাই দিও খবৰ A কৰিব পাৰে 12 দিনত B কৰিব পাৰে 24 দিনত দুইটাৰে যদি এলসিএম লওঁ আমি টোটাল পাম 24 গতিকে 12 দিনত কাম কৰিলে তা 24 টা কাম কৰিব লাগিলে এক দিনত দুটাকৈ কৰিছে আৰু বি 24 দিনত 24 টা কাম কৰিছে গতিকে এক দিনত এটা কাম কৰিছে দুইজনৰ এফিচিয়েন্সি এটো আছে টাইম এটো আছে টোটাল ওয়ার্ক এটো আছে এফিচিয়েন্সি গতিকে দুইজনৰ এফিচিয়েন্সি যোগ কৰিলে আমি 3 পাম 2 + 1 3 আৰু টোটাল ওয়ার্ক আছিল 24 24 3 ৰে ডিভাইড কৰিলে 8 পাম গতিকে এর শুদ্ধ উত্তৰটো অপচন 3 8 ডেজ নেক্সট কোৱেশ্চন লাগ পাৰিছো Question number 3 A is twice as good as B A efficiency D as A B C efficiency D as A is twice as good as B B jiman ek dinot kaam koribo pare tar double kaam A koribo pare A and B together complete a piece of work in 28 days A aru B kono ta kaam 28 dinot koribo pare duijone eklog hoy in how many days will A alone do the same piece of work gotike A jodi ekole kaam to kore kiman dinot koribo paribo eta ami suppose thorilam A B এর এফিসিয়েন্সি 1 গতিকে বি এফিসিয়েন্সি 1 এর এফিসিয়েন্সি 2 কারণ দিয়া আছে A is twice as good as B A বি কই ডাবল বুলি দিয়া আছে সেইকাৰণে বি 1 বুলি ধৰলো এক 2 বুলি ধৰলো আকৌ ডাবল 2 গতিকে এইটো আমাক দিয়া আছে এফিসিয়েন্সি আমি আগত কৈ আছো যে এফিসিয়েন্সি ইজ ইনভার্সলি প্ৰপৰ্চনেল টু টাইম যদি এফিসিয়েন্সি 2:1 হয় তো টাইম হ'ব 1:2 অৰ্থাৎ এইটো ইয়াত আই যাব এইটো ইয়াত হৈ যাব ইনভার্সলি প্ৰপৰ্চনেল গতিকে এর এফিসিয়েন্সি হল 2 আৰু এর টাইম লাগিল 1 আৰু বি এফিসিয়েন্সি 1 এখানে টাইম লাগিল 2 ইনভার্সলি প্ৰপৰ্চনেল আছে দুটা কাৰণে এক দিনত কৰিব পাৰিছে আৰু এফিসিয়েন্সি 1 হোৱাৰ কাৰণে 2 দিনত লাগিছে গতিকে ইয়াত দিয়া আছে ইন হাম A and B together complete a piece of work in 28 days গতিকে A আৰু B এফিসিয়েন্সি কিমান 2 + 1 3 এফিসিয়েন্সি ইনটু টাইম A and B complete a piece of work 28 days 28 এইটো এফিসিয়েন্সি ইনটু টাইম যদি আমি মাল্টিপল কৰি দিও তেতিয়াহ'লে আমি টোটাল ওয়ার্ক পাই যাম 8 3 24 4 2 carry 3 2 5 6 8 84 গতি টোটাল ওয়ার্ক আমি 84 পাই গলো এতিয়া আমাক দিছে যে ইন হাউ মেনি ডেজ A alone can do the same piece of work গতি এর এফিসিয়েন্সি আছিল আমাৰ কিমান 2 আছিল গতি টোটাল ওয়ার্ক 84
2 ডিজিট ডিভাইড কৰি দিম 2 4 যা 8 2 2 যা 4 20 42 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ 42 নেক্সট কোৱেশ্চন আগবাঢ়িছোঁ কোৱেশ্চন নম্বৰ 4 A and B together can complete a particular task in 6 days A আৰু B কোনো এটা কাম কৰিব পাৰে 6 দিনত according to question A plus B কোনো এটা কাম কৰিব পাৰে 6 দিনত if A alone can complete the same task in 10 days আৰু A কৰিব পাৰে 10 দিনতে শেষ কৰিব পাৰে in how many days B will complete the same work to take if he work alone গতিকে B কিমান দিনত কামটো শেষ কৰিব পাৰিব গতিকে আমি এলচিএম ললে হ'ব ইয়াত 30 equal total work 6 5 যা 30 আৰু 10 3 যা 30 AB efficiency 5 A efficiency 3 যদি আমি ইয়াত B টো উলাই লওঁ কাৰণ আমাক উলিয়া পৰিছে B কিমান দিনত অকলে কৰিব পাৰিব কামটো A plus B efficiency 5 A efficiency আমি গম পাইছো 3 plus B equal to 5 গতিকে B efficiency আমি গম পালো 2 and 5 over 3 গলে 2 গতিকে total work আছিল 30 আৰু B efficiency আমি 2 উলাই ললো 30 by 2 equal to 15 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি 15 দিনত কামটো কৰি শেষ কৰিব পাৰিব নেক্সট কোৱেশ্চন আগবাঢ়িছোঁ কোৱেশ্চন নম্বৰ 5 A and B together can do a piece of work in 12 days A plus B A আৰু B 12 দিনত কৰিব পাৰে while B alone can do it in 30 days আকৌ B কৰিব পাৰে 30 দিনত গতিকে দুটাৰ যদি এলচিএম যদি আমি টোটাল ওয়ার্ক পাই যাম টোটাল ওয়ার্ক হ'ব 60 ইকুয়াল টোটাল ওয়ার্ক গতিকে 12 দিনত শেষ কৰিব পাৰিলে 4টা কাম এক দিনত কৰিছে 5টা 12 5 যা 60 আকৌ B 30 দিনত কৰিব পাৰে 60টা কাম গতিকে B এক দিনত কৰিছে 32 যা 60 আমি পালো A B efficiency 5 B efficiency 2 ওপৰৰ কোৱেশ্চনটোৰ দৰে সেম তাত B কিমান দিনত কৰিব খুদিছে ইয়াত A কিমান দিনত কৰিব খুদিছে A plus B efficiency 5 A efficiency আমাক নালাগে A কিমান দিনত কৰিব পাৰে অকল হেতু আমাক খুদিছে গতিকে B efficiency দিয়া আছে আমাক 2 5 গতিকে A 5 minus 2 3 গতিকে A efficiency আমি 3 বুলি পাই গলো গতিকে টোটাল ওয়ার্ক আছিল 60 A efficiency 3 গতিকে তেও 20 দিনত কামটো কৰি শেষ কৰিব পাৰিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন 4 20 days গতিকে আজি 5টা কোৱেশ্চন মই আপোনালোকক আগবঢ়ালো যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক কৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে থ্যাংক ইউ